কি আছেনো লুকাই জুনমনিৰ মৃত্যুৰ আঁৰত আজি উঠা নাই কিয় অপৰাধী কাঠগড়ালত। ভাইৰেল ব্যক্তিজনৰ গীতটো শুনি আপোনালোকে কেনেকুৱা পালে? নিশ্চয় ভাল পালে। একেবাৰে শেষত শুনাম বাৰু। তেখেতে আমাৰ ইয়াত গীতটো ৰেকৰ্ডিং কৰাৰ পাছতে ঘৰলৈ গুচি গ'লগৈ। তেখেতৰ যিটো গীত আমি ৰেকৰ্ডিং কৰিছিলোঁ সেই গীতটো 2 এদিনতে ওলাব। তাৰ আগতে দুটামান কথা কৈ লওঁ। এই ভাইৰেল হৈ থকা বৰদেউতাজনৰ যিকেইটা পোষ্ট আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ সেইবিলাকত আছে, তাত পোৱা কেইটামান কমেণ্টৰ উত্তৰ আমি দিবলৈ লৈছোঁ। কমেণ্ট কেইটা আপোনালোকক দেখুৱাম, কিন্তু কমেণ্ট কেইটা কোনে কৰিছে নকওঁ, মাত্ৰ পুৰুষ নে মহিলা সেইটো কম। এটা কমেণ্ট পাইছিলোঁ, সেই কমেণ্টটোত এজন ব্যক্তিয়ে এটা শব্দ ব্যৱহাৰ কৰিলে আৰু সেই শব্দটো হৈছে ধান্দা। যে তোমালোকে সেই ব্যক্তিজনক গান গোৱাই বা কিবা এনেকৈ গান গোৱাই ৰেকৰ্ডিং কৰি টকা ঘটাৰ ধান্দা নেকি? প্ৰথমে ক'বলৈ ওলাইছোঁ যে তেখেতক গান গোৱাই আমি আগতেও কৈছিলোঁ যে পেৰডিৰ যিটো ধুমুহাজাক আহিছিলে এটা সময়ত, সেই ধুমুহাজাক অসমৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল। ত্ৰৈলোক্য সোণোৱাল দা নাইকিয়া হৈ যোৱাৰ পাছত সেই ধুমুহাজাক নাইকিয়া হৈ গ'ল। তেনেকুৱা পেৰডি সৃষ্টি কৰিব পৰা মানুহৰ প্ৰায় অভাৱ, আৰু যিখিনি পেৰডি সৃষ্টি কৰে মনে মনে কৰিলেও তেওঁলোকে বাহিৰলৈ ওলাই নাহে। সেইবাবে যিহেতু আমি বৰ্তাজনক লগ পাইছিলোঁ, লগ কৰিছিলোঁ তেখেতৰ ঘৰত গৈ, সেইবাবে তেখেতক আনি গীত গাবলৈ, গীত গোৱাই মানুহৰ দৃষ্টিগোচৰ হোৱাকৈ, যাতে এটা গীত গোৱাই দিলে বা মানুহজনক লৈ বাৰে বাৰে ভিডিঅ' বনাই থাকিলে মানুহৰ দৃষ্টিগোচৰ হ'ব, তেখেতে অলপ উৎসাহ পাব আৰু গান লিখিব। কোনোবাই হয়তো পেৰডি গাব, নাইবা তেখেতে নিজে হ'লেও গাব। আমাৰ উদ্দেশ্য হ'ল সেইটো। যিজন ব্যক্তিয়ে কমেণ্ট কৰিলে ধান্দা শব্দটো মাজত ভৰাই, তেওঁৰ প্ৰফাইলটো খুচৰি চাই দেখিলোঁ তেওঁ কিবা এটা দল সংগঠনৰ কাৰোবাৰ মুখপাত্ৰ বুলি লিখা আছে, তেওঁ মুখপাত্ৰ। আপোনাক এটা কথা কওঁ, আপোনাৰ মুখপাত্ৰটো বাদ দিয়ক, এজন তৃণমূল একেবাৰে তলৰ পৰ্যায়ৰ সদস্য হোৱাৰ যোগ্যতাটো দাদা আপোনাৰ নাই। সেই তেনে মানসিকতা লৈ আপুনি মুখপাত্ৰ বাদ দিয়ক না, আপুনি তেনে এজন সাধাৰণ মানুহ। সেই নিজ মানসিকতা লৈ সদায় আপুনি যি ঠাইত আছে সেই ঠাইত প্ৰতিদিনে থাকিব লাগিব। গোটেই জীৱনটো আপুনি তেনেকৈ থাকিব লাগিব। আপুনি কোনো দিনেই নেতা হ'ব নোৱাৰে, ভালকৈ কৈছোঁ, মনত ৰাখি থওক কথাটো। কাক কৈছোঁ গম পাইছে? সেইকাৰণে মনত ৰাখি লওক, আপোনাৰ নেতা হোৱাৰ যোগ্যতা বা কোনোবা এটা দল সংগঠনৰ আপোনাৰ মুখপাত্ৰ হোৱাৰ যোগ্যতা অলপো নাই। আমি কমেণ্টত উত্তৰ নিদিওঁ, সেইটো সকলোৱে জানে। কিছুমান বেয়া কথা যিহেতু লিখিব লগা হয়, আমাৰ মনতো ক্ষোভ থাকে, আমাৰ মনতো গালি গালাজ থাকে, কিন্তু আমি সেইবিলাক প্ৰকাশ নকৰোঁ। কিন্তু যি ঠাইত আহি সেইখন ভ্ৰম বকিছেহি আপোনালোকে, সেই ভ্ৰম বকাৰ জেগাটুকুৰা একেবাৰে বেয়া হৈ গ'ল। সেই ঠাইটুকুৰা আপুনি সহ্য কৰিব নোৱাৰিব। সৰুকৈ এটা কথা কৈ থওঁ, আপুনি সহ্যই কৰিব নোৱাৰিব। আপুনি য'ত ধাৰটো দিবলৈ আহিছে, য'ত ধাৰ লগাবলৈ আহিছে, বা য'ত মুখ চলাবলৈ আহিছে, য'ত চুপতি মাৰিবলৈ আহিছে, সেই জেগাটুকুৰা আপুনি একেবাৰে সহ্য কৰিব নোৱাৰিব। কথাষাৰ কৈ থলো। তেনেকুৱা এগৰাকী মহিলাৰো এটা কমেণ্ট, অৰ্থবিলাক তেনেকুৱাই, কথাৰ অৰ্থটো তেনেকুৱাই। আপোনাৰ বয়সে হাফ চেঞ্চুৰী কোবাই দিলে, আপুনি মডেলিং কৰি আছে, দেখাত আপোনাৰ প্ৰফাইলটো লক কৰি থৈছে, আপুনি চাব নোৱাৰি যিহেতু, কিন্তু অলপ চাই যি বুজিলো, আপুনি হাফ চেঞ্চুৰী কোবালে আপোনাৰ বয়সটোৱে। সেই হাফ চেঞ্চুৰী কোবোৱাৰ পাছতো আপোনাৰ মানসিকতাটো একেবাৰে ঠেক। আৰু এতিয়াও আপুনি নিজকে আধুনিক বুজাই অকণমান মডেলিং কৰাৰ নিচিনা দেখিলোঁ। মানে আপুনি অলপ মডেল টাইপৰ দেখিলোঁ। আপোনাৰ প্ৰফাইলৰ ফটো আৰু বেকৰ যে ফটো টুকুৰা থাকে, সেই দুটুকুৰাৰ পৰা আপোনাক মডেলৰ নিচিনা দেখিলোঁ। লগা নাই আপুনি তেনেকুৱা যেন, বা সেই যোগ্যতাকণ আপোনাৰ আছে যেন লগা নাই। যদিও বা আপুনি সেই ঠোঁট পলিচ ঘঁহি বা কিবা কিবি ধুনীয়াকৈ গাত কাপোৰ লগাই বাহিৰৰ পৰা ৰং চং হৈ থাকে, ভিতৰি যে আপোনাৰ একো নাই, বা ভিতৰৰ পৰা যে আপোনাৰ একেবাৰে শূন্য, সেইটো বুজাত অকণো অসুবিধা হোৱা নাই। কমেণ্ট কৰিব পাৰে, আপুনি কল কৰিব পাৰে এই কথাকেইটা কোৱাৰ কাৰণে, কিন্তু আপোনাকো কৈছোঁ যে য'ত ধাৰ দিবলৈ আহিছে, সেই ধাৰ দিয়া ঠাইটুকুৰা আপোনাৰ কাৰণে উপযুক্ত নহয়, সহ্য কৰিব নোৱাৰিব। আমাৰ উদ্দেশ্য এটাই যে কোনোবাই সৃষ্টি কৰিছে, সেই সৃষ্টি আগুৱাই যাওক। এজন 65 বছৰীয়া বৃদ্ধ, তেওঁক বৃদ্ধ বুলি কৈছোঁ, সেই 65 বছৰ বয়সত সেই বৃদ্ধজনে এখন মঞ্চ পাওক। এতিয়া বহাগ বিহু আহি আছে, বহাগ বিহুত সকলো ঠাইতে প্ৰগ্ৰামবিলাক হ'ব, বিহুৰ ফাংচনবিলাক হ'ব। সেই ফাংচনবিলাকত আয়োজক সমিতিয়ে তেখেতক তালৈ নিমন্ত্ৰণ কৰক, কিবা এটা সামান্য মাননি আৰু সন্মানৰ বিনিময়ত তেওঁক তালৈ মাতক। আমি সেইটো বিচাৰোঁ যে 65 বছৰ বয়সতো প্ৰতিভা থকাৰ কাৰণে এজন মানুহ ওলাই গুচি আহিলে, বা মানুহৰ মাজলৈ ওলাই আহিলে, বয়স তেওঁৰ 65 বছৰ, সেই কথাটোত সকলোৱে গৌৰৱ কৰিব পাৰিব।
সেই বৰদেউতাজন মোৰ ঘৰৰ নহয়, মোৰ কোনো চিনাকি নহয়। মই কৰ্মসূত্ৰে বহুতো জেগাত ঘূৰি ফুৰো, অকল এটা ঠাইত নাথাকো। সেই সিদিনা বহুত দূৰৰ পৰা এজনী ভণ্টিৰ পৰা খবৰ পাই মই দৌৰি আহি যোৰহাট পাইছিলো, আৰু যোৰহাটৰ পৰা মৰিয়নিৰ সেই খেৰেমীয়া গাঁৱলৈ দৌৰি গৈছিলো সেই ভণ্টিগৰাকীয়ে চিনি পাওঁ বুলি কোৱাৰ কাৰণে। আৰু তেনেকৈ সেই বৰদেউতাজনৰ লগত চিনাকি হৈছিল। আৰু সাধ্য অনুসৰি এটা সৰু টিমৰ যিখিনি কৰিব পাৰে এটা সৰু টিমে, সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছো। বছ সিমানখিনিয়ে। যেতিয়া এটা কন্টেন্ট বনাও, সেই কন্টেন্টটোত বনোৱাৰ পাছত যিখিনি প্ৰয়োজন বা যিমানখিনি আহিব লাগে, এটা বহুত মিলিয়ন হৈ যোৱাৰ পাছতো কিমান কি আহে, সেইটো যিখিনি ক্ৰিয়েটৰ বা যিখিনি ইউটিউব চেনেল যাৰ আছে তেওঁলোকে জানে। গতিকে এই বিষয়বিলাকৰ পৰা কিমান কি হৈছে সেইটো জনাইতো জানি আছে, তাত লুকুৱাবলৈ একো নাই। এনেকৈ আহি য'তে ত'তে যদি আপোনালোকে নিজৰ সেই ঠেক মনোবৃত্তি যদি পৰিচয়টো দি থাকে, লোকচানটো মাত্ৰ নিজৰ। আপোনালোকৰ নিজকে নিজেই উদঙাই কাপোৰ খুলি দেখুৱাই আছে, তাৰ বাহিৰে একো নহয়। নিজৰ মানসিকতাক দেখুৱাই আছে। আপোনালোকৰ মানসিকতা কি বুজিবলৈ আৰু বাকী নাই। বহুকেইটা কমেণ্ট চাওঁ, কমেণ্ট চোৱাৰ পাছত বুজি যাওঁ কিছুমানে ৰাতি মাতলামি কৰি বহুত ৰাতি কমেণ্ট কৰে, সেইখিনিক বাদ দিছো। সেইখিনিক বাদ দি যিখিনিয়ে সুস্থ মগজুৰে যিখিনিয়ে কমেণ্ট কৰে, সেইখিনিৰ মানসিকতা বুজিবলৈ অলপো বাকী নাই। বহুত কলো, সেই কমেণ্ট কেইটাৰ কথা কবলৈ গৈ আৰু আমাৰ উদ্দেশ্যৰ কথা কবলৈ গৈ বহুতখিনি কথা কৈ দিবলগীয়া হ'ল। এতিয়া একেবাৰে শেষত আপোনালোকে প্ৰথমতে যিটো গীতৰ টুকুৰা বৰদেউতাই গোৱা শুনিছিলে, সেই গীতটো সম্পূৰ্ণকৈ শুনি লওক, মানে গোটেই টুকুৰাটো শুনি লওক। কি আছেনো লুকাই জোনমণিৰ মৃত্যুৰ আঁৰত, আজি উঠা নাই কিয় অপৰাধী কাঠ গড়ালত গোপনে কি সজাব খুজিছে জোনক, নকলে বুজি পাওঁ কি সজাব খুজিছে জোনক। আমাৰ জোনমণি অকলে পাই চিলা নগাঁৱতে পেলাই